মৰমৰ কণীহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰলৈ আহিলোঁ আৰু লগতে লৈ আহিছোঁ এটা একদম অকণমানি সাধু বহুত দিন তোমালোকক সাধু কোৱা নাই নহয়নে শুনা সাধুটো এই চোৰ বিদ্যা হৈছে মহা ভাল বিদ্যা যদিহে নপৰে ধৰা চোৰ কৰি যদি ধৰা পৰে তেতিয়াহ'লে পিঠিখনত গোটেই কিল পৰি একদম কেৰেল হ'ব হয়নে শুনা এদিন এটা চোৰে এঘৰ গৃহস্থৰ ঘৰত চুৰ কৰিবলৈ ওলায় মাজ ৰাতি সি চুৰ কৰিবলৈ আহোঁতে গম পালে যে গৃহস্থৰ ঘৰত এটা ব্ৰহ্মচোকা পহৰাদাৰ ভতুৱা কুকুৰে ভুক ভুকাই থাকে সি সেইকাৰণে লগতে কেইটামান তোমাৰ সিজোৱা ভাতৰ লাডু কেইটামান লৈ আহিছিলে সি কি কৰিলে জানা সি প্ৰথমতে নঙলা মুখতে লৈ ৰৈ চুচুক চামাককৈ গৃহস্থৰ ঘৰলৈ সোমাবলৈ ধৰিলে হেন সময়তেতো আমাৰ পহৰাদাৰ ভতুৱা কুকুৰে ভৌকে তালৈ খেদি আহিল সি তেতিয়া মনে মনে ভতুৱাক মাতিলে হেৰৌ ভতুৱা অকণমান ভাত লৈ আহিছোঁ তোলৈ ভাতকেইটা খাহি আৰু গণ্ডগোল নকৰিবি এইবাৰতো তাৰ আৰু খং উঠিলে ভতুৱাই বোলে হেৰৌ মই খাবলৈ নোপোৱা ভিখাৰী বুলি ভাবিছ নেকি মোকতো গৃহস্থই সদায় ভাত পানী মাছে মঙহে গাখীৰে কলে সকলোবিলাক খুৱায় তই আকৌ আজিৰ কাৰণে মোক কিহৰ সাদৰ জনাবলৈ আহিছ মই তোৰ ৰূপ আগতেই বুজি পাইছোঁ নহয় তোৰ এই যে চুচুক চামাককৈ সোমাই আহিলি পদূলিলৈ লগতে ভাতৰ লাডু কেইটামান লৈ কিহৰ বাবে আজি তোৰ মোলৈ ইমান মৰম অচিনাকি এটা কুকুৰলৈ তোৰনো ইমান মৰম কেনেকৈ জাগিল ভাগ বুলিছোঁ ভাগ দেই নহ'লে বখলিয়াই তোক খাই মই একদম তোৰ মাৰ বাপেৰৰ বিয়া দেখুৱাম কথা বিষম দেখি আমাৰ চোৰ মহাৰাজে ভিৰাই লৰ মাৰিলে গম পালানে ভেটি দিয়া ভাল মানুহৰ কাম নহয় আৰু ভেটি দিয়াবিলাকৰ এটা যে মতলব থাকে কুকুৰটোৱে গম পালে ভেটি মানে কি ব্ৰাইব হয়নে কি কয় ঘোচ দিয়া বুলি যে কয় কাম এটা আদায় কৰিবলৈ যেতিয়া উপঢৌকন দিয়ে উপহাৰ দিয়ে বা ঘোচ দিয়ে তাকেই কি বুলি কয় তোমাৰ ভেটি বুলি কয় ভাল মানুহে নিদিয়ে ভেটিত থাকে মতলব এটি ভাল মানুহে নিদিয়ে ভেটিত থাকে মতলব এটি বুজি পালানে কুকুৰটোৱে ঠিকেই বুজিলে এই বদমাছ চোৰৰ মতলব সাধুটো শুনি কেনেকুৱা পালা মোক জনাবা দেই এতিয়াৰ কাৰণে বাই বাই আকৌ এটা সাধুলৈ নতুনকৈ মই আকৌ তোমালোকৰ মাজলৈ আহিম ভালে কুশলে থাকা সকলোবিলাক কাইলৈ শনিবাৰ দেওবাৰে স্কুল বন্ধ গোলাপ ফুলৰ গন্ধ নহয় যোৱা ভালে থাকা সকলোবিলাক আৰু মাজে মাজে সাঁথৰৰ উত্তৰ মোৰ সাধু শুনি কেনে পালা সেইবিলাকৰ উত্তৰ দি থাকিবা আজিৰ কাৰণে বাই বাই